নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলচি ইণ্টাৰনেশ্যনেল গুৱাহাটী আসাম আমি শিকি আছো কনষ্ট্ৰাকশ্যন অফ সেন্টেন্সেছ মন দিব কনষ্ট্ৰাকশ্যন অফ সেন্টেন্সেছ শিকি আছো আমি আৰু ইয়াৰ আন এটা নাম আছিল কি ফ'ৰ ৱেজ ফ্ৰেমৱৰ্ক ঠিক আছে তো আমি লাষ্ট ক্লাছ শিকিলো সিম্পল প্ৰেজেন্ট টেন্সৰ তিনিটা ফ্ৰেমৱৰ্কছ ঠিক আছে আজি আমি শিকিবলৈ গৈ আছো স্ট্ৰাকচাৰ ফ্ৰেমৱৰ্কছ মন দিব বিনা ফ্ৰেমৱৰ্কেদি সেন্টেন্স নবনে ঠিক আছে আৰু সেন্টেন্সৰ মাধ্যমেদি গলে কি হয় বেনিফিটটো যে আপুনি সেন্টেন্সটো ভাঙনি বা ট্ৰান্সলেচন কৰিব নালাগে ঠিক আছে ওকে আজি আমি শিকিবলৈ গৈ আছো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বলক আমি আজি শিকো ঠিক আছে এইটো নাম্বাৰ CD হ'ব এইটো present continuous tense মান দিব এতিয়া এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কত কেনেকৈ আমি বাক্যবোৰ বহাব পাৰো বা বনাব পাৰো এই কথাটো আমি শিকিবলৈ চেষ্টা কৰিম কপি লৈ ৰেডি হৈ আছে নে যদি হোৱা নাই লৈ লওক বলক মোৰ পিছে পিছে শিকিবলৈ ঠিক আছে ফ্ৰেমৱৰ্ক আহিব এস মানে আছিল সাবজেক্ট তাৰ পিছত be1 মানে এমিজাৰ আছিল নহয়নে বাৰু তাৰ পিছত v1 মানে হল ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম তাৰ পিছত ing এই ing টো ভাৰ্বৰ লগত আহিব তাৰ পিছত অবজেক্ট ইয়াক আমি কওঁ ps মানে পজিটিভ সেন্টেন্স ঠিক আছে তাৰ পিছত আমি শিকিম সাবজেক্ট মানে হল পজিটিভ সেন্টেন্স এতিয়া আমি শিকিম নেগেটিভ সেন্টেন্সৰ বিষয়ে সাবজেক্ট প্লাস b1 প্লাস not প্লাস v1 প্লাস ing প্লাস অবজেক্ট নেগেটিভ সেন্টেন্সৰ বিষয়ে আমি শিকিম ঠিক আছে তাৰ পিছত b1 plus subject plus v1 plus ing plus object question mark ঠিক আছে তাৰ পিছত আমি যাম এইটো pq হয় দেই পজিটিভ question ব্র্যাকেট দিছো মই নেক্সট হল b1 plus not plus subject plus v1 plus ing plus object negative question মন দিব আগৰ ভিডিওটো মই ধুনিয়াকৈ ভাঙনি কৰিছো যে পজিটিভ সেন্টেন্স মানে কাক বোলে পজিটিভ সেন্টেন্স মানে হল যি বাক্য সাবজেক্ট এদি আৰম্ভ হয় আৰু not নাথাকে that means positive sentence ঠিক আছে নেগেটিভ সেন্টেন্স মানে কি হয় যে বাক্য আৰম্ভণি সাবজেক্ট হয় আৰু সেই বাক্যত not শব্দটো থাকে নেগেটিভ অর্থ থাকে that means নেগেটিভ সেন্টেন্স আৰু question মানে হল সাবজেক্টৰ বিপৰত আমাক হেল্পিং ভার্ব লাগিব ঠিক আছে আৰু পজিটিভ মানে not থাকিব নালাগিব ঠিক আছে নেগেটিভ অর্থ থাকিব নালাগিব তাৰ পিছত নেগেটিভ কোৱেশ্চন মানে হল not আছে তাৰ পিছত কোৱেশ্চন মানে বিফৰ সাবজেক্ট হেল্পিং ভার্ব ঠিক আছে আৰু এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো ইয়াৰ ডেফিনেশন কি আছিল মন দিবলৈ চেষ্টা কৰিব প্ৰেজেন্ট কন্টিনিউয়াছৰ ডেফিনেশনত আছিল কিবাটা কাম বৰ্তমান সময়ত চলি আছে হৈ আছে কৰি আছে ঠিক আছে তো এতিয়া আমি সেন্টেন্স বনাও বলকচোন মোৰ পিছে পিছে সেন্টেন্স বনাবো নাম্বাৰ 1 দিম মই তাৰ পিছত এক্সাম্পল লিখিম আমি যেনেকৈ সাবজেক্ট টু লও আই ঠিক আছে তাৰ পিছত আই লগত b1 মানে হল b1 মানে একদম মন দিব দেই b1 মানে m is r m আহিব I am তাৰ পিছত মেইন ভার্ব টু আমি লও মন দিব d a n c i n g dance plus ing dancing কত I am dancing মন দিব এই জিটু ভালকে লিখি দিও দেই dancing কত at the party হৈ গল
কি লিখা হল লিখিছেনে মন দিব আই এম ডান্সিং এট দ্য পাৰ্টি ওকে এই সেন্টেন্সক এই ফ্রেমৱৰ্ক হিচাপে যাব লাগিব তো কি হ'ব লাগিব নেক্সট সেন্টেন্স সেম সাবজেক্ট চাব দেই লিখি যাব আই তাৰ পিছত এম লগালো তাৰ পিছত not তাৰ পিছত v1 d a n c i n g dancing object at the party হৈ গল I am not dancing at the party কিমান সহজ next খালি ফ্রেমৱৰ্কটো মনত হ'ব লাগিব aim কিয়নো v1 আছে m আহিব লাগিব সাবজেক্ট আহিব I তাৰ পিছত v1 dancing object at the party am I dancing at the party হৈ গল তাৰ পিছত মান দিব am I not dancing at the party হৈ গল তো এই সেন্টেন্সৰ অসমীয়া ভাঙনি কি হয় মন দিব I am dancing at the party মই পাৰ্টিত ডান্স কৰি আছো নৃত্য কৰি আছো মন দিব কন্টিনিউয়াস টেন্সৰ ডেফিনেশন আছে কিবা এটা কাম হৈ আছে কৰি আছে তো এই ধৰণৰ সেন্টেন্স হে ইয়াত হয় মন দিব এই নেগেটিভ সেন্টেন্স কি হয় I am not dancing at the party মানে কি হয় মই পাৰ্টিত নৃত্য কৰি থকা নাই মই পাৰ্টিত ডান্স কৰি থকা নাই হৈ গল তাৰ পিছত am I dancing at the party মানে মই পাৰ্টিত ডান্স কৰি আছো নে হৈ গল ইমান সহজ তাৰ পিছত aren't I dancing at the party মানে হল মই এটো aren't I বুলি ক'ব পাৰো am I not অপচন দুটা আছে am plus not for the negative question aren't hoy মন দিব aren't I নতুবা am I not dancing at the party মানে মই পাৰ্টিত ডান্স কৰি থকা নাই নে হৈ গল ইমান সহজ ঠিক তেনেকৈ এতিয়া আপোনাৰ নাম লওঁ এতিয়া আপোনাৰ নাম ধৰি লওক ৰাহুল হিচাপে লৈছো মই ৰাহুলক লৈছো দেই চাব ৰাহুল আহিব ৰাহুল তাৰ পিছত এই হেল্পিং ভাৰ্বটো অলপ চেঞ্জ হ'ব বাকিখিনি একে থম আমি ৰাহুল ইজ ডান্সিং এট দ্য পাৰ্টি মানে ৰাহুলে পাৰ্টিত ডান্স কৰি আছে ঠিক আছে তাৰ পিছত ৰাহুল ইজন্ট ডান্সিং এট দ্য পাৰ্টি মানে ৰাহুলে পাৰ্টিত ডান্স কৰি থকা নাই কিবা কথা হৈ থকা নাই কিবা কাম হৈ থকা নাই দ্যাট মিন্স নেগেটিভ সরি দেই নেক্সট হল ইজ রাজু ডান্সিং এট দ্য পার্টি রাজুৱে পার্টিত ডান্স কৰি আছেনে মই অলপ চেঞ্জ কৰিছো দেই মন দিব সাবজেক্ট চেঞ্জ কৰিছো মানে হেল্পিং ভাৰ্বটো চেঞ্জ হৈ যাব নেক্সট ইজন্ট ৰাজু ডান্সিং এট দ্য পার্টি মানে হল ৰাজুৱে পার্টিত ডান্স কৰি থকা নাই নে হৈ গল ইমান সহজ তো সাগে আপুনিও লিখিছে লিখক শিকক আগবাহক বুঝি পাইছে নে লিখক শিকক আগবাহক ঠিক আছে আৰু ভৱিষ্যতত উন্নতি কৰক মন দিব তো এনেকুৱা ধৰণে 10টা মান সেন্টেন্স বনাও আৰু কোৱা ষ্টাৰ্ট কৰক ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ